নমস্কাৰ নমস্কাৰ ছাৰ আপোনাৰ শুভ নামটো মোৰ খবৰ নামটো হ'ল পুন্দেওগড় আপুনি কোন ঠাইৰ পৰা আহিছে মই উদালগুৰি গাঁৱৰ ৰাঙাপানীৰ পৰা আহিছো আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল মই সন্ত ৰামবালজী মহাৰাজৰ পৰা নাম দীক্ষা 16 এপ্ৰিল 2019 চনত লৈছিলোঁ আৰু সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে হয় মই অন্য ভক্তি কৰিছিলোঁ যেনেকৈ গাঁৱত আমাৰ শিৱ মন্দিৰ আছে আমি পূৰ্ণিমা আৰু অমাৱস্যাত যাই তাত কীৰ্তন আৰু পূজা কৰিছিলোঁ আৰু দুৰ্গা পূজা কৰিছিলোঁ আৰু আমি শিৱৰাত্ৰি কৰিছিলোঁ আৰু ঘৰতো কিছুমান দেৱী দেৱতাৰ ভূত প্ৰেতৰ পূজা থাকে সেইগুলোও আমি কৰিছিলোঁ আৰু সেই সাধনাবিলাক আপোনালোকে কেনেধৰণে কৰিছিল আমি সেইগিলা আমি গাঁৱত সবে জনে পইচা উঠাই আমি পণ্ডিতহঁতক আনি পিনি তাত মানে পূজাগিলা কৰিছিলোঁ আৰু ঘৰত যিগিলা আছিলে এইটো দেউতা দাদাহঁতে কৰিছিলে যেনেকৈ সিহঁতে মুৰ্গী বা ছাগলী কাটিব লগা এনেকৈ কৰিছিলে মানে আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা কৰি আছিল আৰু আপোনাৰ ঘৰৰ পৰিয়ালে যিদৰে কৰি আছিলে তেনেধৰণে আপুনি সাধনাবিলাক কৰি আছিল তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কিয় আহিব লগা হ'ল এইগিলাটো কৰি আছিলোঁ কৰি থাকোঁতে কিছুমান সন্দেহ আছিলে সেইগিলা আমি পিছত সেইগিলা সন্দেহ মোৰ কেতিয়াও যোৱা নাছিলে পিছত সেই একদিনা মোৰ দাদাই জ্ঞান গংগা পুথি এখন আছিলে এইটো সন্ত ৰামপালজী লেখক আছিলে আৰু সেই পুথিখন মই যেতিয়া পঢ়িলোঁ তেতিয়া মই গম পালোঁ যিখিনি আমি সাধনা কৰি আছোঁ সেই যিগিলা সাধনা কৰি আছোঁ সেইগিলা টোটেলি মানে ব্যৰ্থ মানে এইটো শাস্ত্ৰত কোনো লিখা নাই উল্লেখ নাই পিছত মই সেইগিলা চাই মোৰ মনত মানে আহিল মানে কল্পনা আহিল মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ লগত নাম দীক্ষা লৈ এই ভক্তিটো কৰিব লাগে বুলি পিছত ছাৰ আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'লে মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ নাম দীক্ষা মোৰ দাদাই নাম্বাৰ দিছিলে প্ৰথমতে নাম্বাৰটো দিল্লীৰ দিছিলে এই দিল্লীৰ নাম্বাৰটো মই কণ্টেক্ট কৰাত হোজাই আৰু নাহৰকটীয়াৰ নাম্বাৰটো দিছিলে মই কণ্টেক্ট কৰাত আৰু মোৰ কোনটো মানে ওচৰত হ'ব সেইটো লৈ মই ফোন কৰিলোঁ আৰু মোৰ হোজাইটো মানে ওচৰত হ'ব মই তাতে কণ্টেক্ট কৰি গ'লোঁ আৰু মই তাত নামদান চেণ্টাৰত ছাৰ আৰু এটা কথা জানিব বিচাৰিছোঁ যিহেতু আপুনি যে নিজে মত ব্যক্ত কৰিছে যে আপুনি যেতিয়া জ্ঞান গংগা নামৰ পুথিখন সন্ত ৰামপাল গুৰুমাজৰ দ্বাৰা লিখা যিখন পুথি তাত আপুনি এনেকুৱা কি প্ৰমাণ পালে তাতে যে আপুনি গম পালে যে আগত যিবিলাক সাধনা কৰি আছিলে শাস্ত্ৰ বিৰুদ্ধ আপুনি নিজে মত ব্যক্ত কৰিছে এনেকুৱা কি প্ৰমাণ পালে সেই পুথিখনত মই যেতিয়া সেই পুথিখন পঢ়ি আছিলোঁ পঢ়ি থাকোঁতে তাত প্ৰথমে কিছুমান নিয়ম দিয়া আছে 21টা মই এইগিলাই পঢ়ি আছিলোঁ আৰু মোক খুব ভাল লাগি আছিলে এইগিলা নিয়মগিলা পিছত দাদাই মোক ফোন কৰিলে যিখন সি কিতাপ দিছিলে সি মোক সুধিলে কি তই কিতাপটো পঢ়ি আছা কি নাই মই ক'লোঁ মই কিতাপটো পঢ়ি আছোঁ পিছত সি ক'লে কি তই যিখন কিতাপৰ সৃষ্টি ৰচনা আছে চেপ্টাৰ এটা এইটো তই পঢ়া মই কৈছোঁ ঠিক আছে মই সৃষ্টি ৰচনা পঢ়িম যেতিয়া মই সৃষ্টি ৰচনাটো চাই পেজটো ওলাই মই পঢ়া নাই এনেকা উল্টাওতে তাত বৃক্ষ দেখা পালোঁ এটা চিধা আৰু এটা ওলোটা আছিলে যেতিয়া মই এইটো ভালদৰে চালোঁ আৰু চাই মই গম পালোঁ কি হেৰে আমিতো গোটাই টোটেলি উল্টাই কৰি আছোঁ আমি মানে গছডাল মানে শিপাটো ৰোপণ কৰিব লাগে কিন্তু আমি ডালটোহে ৰোপণ কৰি আছোঁ এনেকা তাত দিয়া আছিলে মানে তাত দিয়া আছিলে अक्षर पुरुष एक पेड़ है निरंजन बाकी डाल तीनों देव शाखा है पात रूप संसार আৰু গীতাৰৰ প্ৰমাণ তাত দিয়া আছিলে মানে সেই পৃষ্ঠাখনত পিছত মই এইটো চাই আৰু মই যিমানখিনি ইয়াতে সৃষ্টি ৰচনা এইটো মই পঢ়িব ল'লোঁ ব্ৰহ্মা উৎপত্তি কেনেকা হ'ল বিষ্ণু উৎপত্তি কেনেকা হ'ল শিৱৰ উৎপত্তি কেনেকা হ'ল আত্মাই কাল জালত কেনেকা বন্দী হ'লে সেইগিলা পঢ়ি মই মানে বহুত মানে আনন্দিত হ'লোঁ মানে ইমান সত্য জ্ঞান পালোঁ তেতিয়া মই আৰু সেই নাম দীক্ষা ল'বলৈ মই একদম মানে তৰ্পি গ'লোঁ মানে আৰু বৰ্তমান আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ যি সাধনা কৰি আছে ইয়াৰ পৰা কেনেধৰণৰ লাভ পাইছে সেই বিষয়ে অলপ আপোনাৰ অনুভৱ জনাওকচোন মই সন্ত ৰামপালজী মহাৰাজৰ পৰা বহুতো লাভ পাইছোঁ কিন্তু এখন মোৰ মানে বিশেষ মানে লাভ আছে মই এইটো ক'ব বিচাৰোঁ মই সৰুৰে পৰা যেতিয়া মই 12-13 বছৰ আছিলোঁ তেতিয়াৰ পৰা মই নিচা কৰিব লৈছিলোঁ নিচা যেনেকৈ সিগাৰেট খাইছিলোঁ তেতিয়া সিগাৰেটৰ দাম 2 টকা আছিলে তো খাই মই এইটো সিগাৰেটৰ দাম 10 টকা হৈ গ'ল
তেতিয়াৰ পৰা মই খাই আছিলোঁ। তেতিয়া সেই চিগাৰেটৰ দাম 10 টকা হোৱাৰ কাৰণে এতিয়া চিগাৰেট এৰি মই বিড়ি খাবলৈ ল'লোঁ, কিয় কি বিড়িত 10 টকাত এক মুঠা পাই যায়। মই সেই বিড়িটো খাই খাই মই ভাবি আছিলোঁ যে মই এইটো খাই আছোঁ বিড়িখন, মোৰ কিন্তু এদিনা হাওঁফাওঁত কেঞ্চাৰ হৈ যাবগৈ, কিয় কি চিগাৰেটত আৰু বিড়িত লিখা থাকে স্মকিং কেছ কেঞ্চাৰ বুলি। মই এইটো চাই থাকোঁ আৰু মই ভাবিও থাকোঁ এইটো মই খাই আছোঁ, মোৰ এদিন কিজানি কেঞ্চাৰ হাওঁফাওঁত হৈ যাব নেকি। মই এৰিবলৈ বিচাৰিছিলোঁ, কিন্তু মই কি ভাবিছিলোঁ, মই আজি খাম কালি এৰি দিম, আজি খাম কালি এৰি দিম, এনেকুৱা কৈ মই কেতিয়াও এৰিব পৰা নাছিলোঁ এইটো। মই কিন্তু বহুত দুখী হৈ আছিলোঁ, কিয় কি এদিনো মোৰতো কেঞ্চাৰ হৈ যাবগৈ, সেইটো বহুত ঘাতনাক চিজ হয়, ইয়াতে লিখিও দিছে। পিছত মই এইটো এৰিব পৰা নাছিলোঁ। পিছত যেতিয়া মই সন্ত ৰামপালজী মহাৰাজৰ নাম দীক্ষা ল'লোঁ, সেইদিনাৰ পৰা মই এইটো গোন্ধ পালে মোৰ উল্টি আহিব লগা হৈ যায়। মানে এইটো মোৰ বহুত ডাঙৰ মানে লাভ হ'ল মানে। পিছত আৰু এনেকুৱা বহুতো লাভ আছে। মোৰ পত্নী যেতিয়া ডেলিভাৰী আছিলে, মই তাক হস্পিটালত লৈ গৈছিলোঁ। তাৰপিছত তাত হোৱা নাছিলে, পিছত সি বহুতো মানে কষ্টত হৈ আছিলে। তেওঁ কয় কিবা এটা কৰা, মই বহুত দুখী হৈ গৈছিলোঁ। তেতিয়া মই সন্ত ৰামপালজী মহাৰাজক প্ৰাৰ্থনা লগালোঁ। পিছত প্ৰাৰ্থনা লগাই নেক্সট দিনা প্ৰাৰ্থনা আহিলে কি আপুনি সংকল্প কৰা, ইয়া জ্যোতি ইয়া পাক, 2-3 ঘণ্টাৰ পিছতে মোৰ সন্তান মানে জন্ম হৈ গ'ল। তেতিয়া মোক বহুত আনন্দিত হ'লোঁ, কিয় কি এই নৰ্মেলি ডেলিভাৰী হৈ গ'ল, নহ'লে এনেকুৱা কেছত মানে বহুতখিনি টকা খৰচ কৰিবলগীয়া হয়। চিজাৰিং বুলি কয়, চবে ভয় খায় মানে সেইটো ঘটনাটো, সেইটো মোৰ নৰ্মেলি হৈ গ'ল। মই এইটো বহুত লাভ হ'ল। মই মোৰ পইচাও নাছিলে মানে, যদি সন্ত ৰামপালজী মহাৰাজৰ চৰণত নহ'লে, এই সন্ত ৰামপালজী মহাৰাজে দয়া নকৰিলে হয়, তেতিয়া মই বহুত বিপদত পৰিব লগা হ'লোহেঁতেন। মোৰ সেইটো বহুত লাভ হ'ল। ছাৰ, আমি আপোনালোকৰ সন্ত ৰামপাল গুৰুমাজৰ ভক্তসকলৰ যেতিয়া অনুভৱ শুনো, তেওঁলোকেও নিজে মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শাৰীৰিকভাৱে হওক আৰ্থিকভাৱে হওক বিভিন্ন প্ৰকাৰে লাভ পায়। তাৰ বাস্তৱিক উদাহৰণ আপুনিও তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে। ইয়াৰ উপৰিও ছাৰ আৰু আপুনি অন্য কিবা লাভ পাইছেনে আপোনাৰ জীৱনত? হয়, এনেকুৱা বহুতো লাভ আছে। যেনেকি মই আগতে মানে ঘৰত থাকোঁতে আৰ্থিক সমস্যা বহুত আছিলে। মানে এনেকৈ খাব যেতিয়া বহু তৰকাৰী নাথাকে, মানে সদায় ভাত খাব লগা হৈ যায়। মানে তেতিয়া মোৰ মনত বহুত দুখ লাগে যে আমি ইমানজন আছোঁ, ভাই ককাই দেউতাই, তথাপিও কেতিয়াবা শুকান ভাতেই খাব লগা হৈ থাকে। কিয়নো এইবিলাক কি কাৰণ, ময়ো খেতি বাতি কৰিব লৈছিলোঁ, তথাপিও এইটো সমাধান হোৱা নাছিলে। যেতিয়া সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ এতিয়া মই আৰু মোৰ ভগতমতী আৰু মোৰ এখন ছোৱালী আছোঁ, আমি বেলেগকৈ আছোঁ। মই অকলে মানে কাম বন কৰোঁ, কামাওঁ মানে। তেতিয়া আমাৰ বহুত খাদ্যখন মানে থালিখন ভৰি থাকে। মানে আমি বহুত মানে সোৱাদেৰে মানে আহাৰখন কৰিব পাৰোঁ। মানে সন্ধিয়া আৰু ৰাতিপুৱা এইখন বহুত মানে খাব পাৰোঁ। মানে এইটো মোৰ বহুত লাভ হ'ল। মানে এইটো মই বহুত আনন্দিত মানে এতিয়া সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লয়। ছাৰ, আৰু এটা আচৰিত কথা, যিখিনি সময়ত নেকি চৰকাৰে বিভিন্ন অভিযান চলাইছে যে নিচাক নিৰ্মূল কৰিবৰ কাৰণে বিভিন্ন প্ৰস্তুতি চলাইছে, তথাপি মানে সেই সমস্যাটো সমাধান কৰিব পৰা নাই। কিন্তু আপোনালোকৰ সন্ত ৰামপাল গুৰুমাজে এনেকুৱা কি ভক্তিবিধি আপোনালোকক প্ৰদান কৰে সন্ত ৰামপাল গুৰুমাজে, যাৰ দ্বাৰা নেকি আপোনালোকে নিচা সেৱন কৰাৰ দৰে বদ অভ্যাসৰ পৰা মানে পৰিত্ৰাণ পাইছে? আমাৰ সন্ত ৰামপালজী মহাৰাজে আমাক সৎ ভক্তি দিয়ে, মানে যিটো আমাৰ পবিত্ৰ শাস্ত্ৰত মানে উল্লেখিত আছে। মানে আৰু সেই ভক্তিৰ কৰাৰ ফলতে আমাৰ এইগিলা যিমানখিনি বেয়া অভ্যাস আছে, এইগিলা অট'মেটিকলি আঁতৰি যায়। মানে গতিকে সেইটোৱে মানে আমাৰ সন্ত ৰামপালজী মহাৰাজে মানে সৎ ভক্তি দিয়ে, মানে আমাৰ শাস্ত্ৰত থকা ভক্তিটো দিয়ে। আৰু এই ব্ৰহ্মা বিষ্ণু মহেশ সিহঁতৰে মানে মন্ত্ৰটো দিয়ে। মানে আৰু সেই মন্ত্ৰক জাপ কৰিলে আমি এইগিলা অট'মেটিকলি মানে আঁতৰি যায়। মানে নাচা হওক বা কিছুমান ভূত প্ৰেতৰ বাধা, বহুতো সমস্যা এইগিলা মানে সমাধান হৈ যায় মানে এই মন্ত্ৰ দি। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ জ্ঞান গংগা নামৰ পুথি অধ্যয়ন কৰি ভালদৰে জ্ঞান বুজি তেখেতৰ পৰা নাম দীক্ষা লৈ বৰ্তমান ভক্তি সাধনা কৰি আছে, আৰু এনেকুৱা কি প্ৰমাণ পালে আপুনি যে সন্ত ৰামপাল গুৰুমাজে আপোনালোকক যি ভক্তি বিধি দিছে আৰু আমাৰ সমাজত প্ৰচলিত পৰম্পৰাগত যিবিলাক শ্ৰদ্ধালুৱে আমাক ভক্তি সাধনা প্ৰদান কৰি আছে, তেওঁলোকৰ যি ভক্তিবিধি আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰুমাজৰ যি ভক্তিবিধি, ইয়াৰ মাজত আপুনি কেনেধৰণৰ পাৰ্থক্য বিচাৰি পাইছে?
আমাৰ সমাজত যিখিনি ভক্তি সাধনা কৰি আছে এইটো টোটেলি আমাৰ গীতা শাস্ত্ৰৰ বিৰুদ্ধ মানে এইটো কোনো আমাৰ শাস্ত্ৰ উল্লেখিত নাই যেনেকি আমাক শাস্ত্ৰত কৈছে মানে গীতাত কৈছে যদি শাস্ত্ৰতে কি কৰিব লাগে কোনটো পূজা কৰিব লাগে আৰু কোনটো পূজা এৰিব লাগে এইটো শাস্ত্ৰহে প্ৰমাণ মানে যোনটো শাস্ত্ৰত লিখা আছে এইটোৱে কৰিবি যোনটো শাস্ত্ৰত লিখা নাই এইটো নকৰিবি এইটো কৰিলে আপোনাৰ একো লাভ নহয় আৰু যোনটো গীতা শাস্ত্ৰত লিখা আছে এইটো আপুনি কৰিলে লাভ হ'ব আৰু আপুনি আগত মোক্ষ প্ৰাপ্ত হ'ব মানে আগতো আপুনি সুখী পাব মানে এইটো কৈছে কিন্তু মই যেতিয়া জ্ঞান গংগা পুথিখন পঢ়িলো তাতো সব আমাৰ গীতাৰ মানে প্ৰমাণিত জ্ঞানটো দিছে যেনেকি গীতা অধ্যায় নম্বৰ 15 শ্লোক 1 পৰা 4 উল্টাকৈ ওলমি থকা পিপলৰ বৃক্ষক যোনে ক'ব পাৰে তন্নতন্নকৈ সিয়ে তত্ত্বদৰ্শী সন্ত হয় বুলি গীতাত কৈছে আৰু সেই তত্ত্বদৰ্শী সন্ত আমাক গুৰুদেৱ সন্ত ৰামপালজী মহাৰাজা হয় গতিকে সেয়ে আমাৰ ইয়াৰ পৰা আমি প্ৰমাণত পাইছো যে সেই ভক্তি মানে সত্য বুলি ছাৰ যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক আপুনি নিজেও মত ব্যক্ত কৰিছে যে আপুনি যিবিলাক শাৰীৰিক সমস্যাত ভুগি আছিলে আৰু যি আপুনি নিচাৰ দৰে বদ অভ্যাস এটা আছিলে আপোনাৰ সেই অভ্যাসটো আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লোৱাৰ পিছতে পৰিত্ৰাণ পালে গতিকে যিসকল দৰ্শকে আজি টিভি স্ক্ৰীণত আপোনাক প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে মই যিসকলে টিভি স্ক্ৰীণত চাই থকা সকলক মই কিনো বাৰ্তা দিম মই হাত জোৰ কৰি প্ৰাৰ্থনাই কৰিব পাৰিম মই আগত যিগিলা সাধনা ভক্তি কৰিছিলোঁ তাৰ পৰা মোৰ একো লাভ নহ'ল যেনেকৈ মই আগত বিড়ি খাইছিলোঁ সেই বিড়িটোও মোৰ মানে এৰিব নোৱাৰিলোঁ মই যেতিয়া সন্ত ৰামপালজী মহাৰাজাৰ পৰা নাম দীক্ষা ল'লোঁ তেতিয়া মোৰ সেইগিলা চব মানে এৰি গ'ল আৰু মোৰ বহুতো লাভ হ'ল তো আপোনালোকেও সন্ত ৰামপালজী মহাৰাজাৰ জ্ঞান শুনি সৎসংগ চাই পুস্তকগিলা পঢ়ি নাম দীক্ষা ল'লে আপোনালোকেও মোৰ নিচিনা লাভ হ'ব ছাৰ যদিহে কোনো লোকে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰিব বিচাৰে কেনেকৈ নাম দীক্ষা ল'ব পাৰিব সন্ত ৰামপালজী মহাৰাজাৰ পৰা নাম দীক্ষা ল'বলৈ বহুতো সহজ আছে আজিকালি ইউটিউবত ফেচবুকত সন্ত ৰামপালজী মহাৰাজ চাৰ্চ কৰিলে সন্ত ৰামপালজী মহাৰাজৰ বহুতো সৎসংগ আহে সেই সৎসংগৰ তলত নাম্বাৰ দিয়া থাকে সেই নাম্বাৰত আপুনি কণ্টেক্ট কৰিলে আপোনাৰ ওচৰত নামদান চেণ্টাৰ আপোনাক কৈ দিব আপুনি তাত যাই নাম দীক্ষা ল'ব পাৰিব ধন্যবাদ থাকিল ছাৰ ধন্যবাদ ছাৰ